গাইস আজি বনাবলৈ লৈছো এয়া নল টেঙা বনাবলৈ লৈছো মানে বনাই আছো নল টেঙা লগত মাছৰ টেঙা বইল বনাইছো আদা নহৰু জলকীয়া খুন্দি দিছো তাতে এনেকৈ বইল বনাইছো আজি দুপৰীয়া খাজাৰ বাবে আপোনালোকে বইল খাই কেনেকুৱা পায় মোৰ কিন্তু বৰ ভাল লাগে দেই এই মাছ বইল কৰিছো অকমান পানী দি দিম আৰু প্ৰথমতে এনেকৈ টেঙা লগত মাছখিনি সিজাই লৈছো তাতে অলপ পানী দি জুলীয়া নিচিনা বনাম অকমান গৰম পানী এনেদৰে দি দিছো বেছি পানীও নিদো বেছি পানী দিলেও মানে হেৰি হ'ব পনীয়া হ'ব সেইকাৰণে পানী অকমান দিছো এনেকৈ টেঙা জুলে দি এতিয়া অকমান উতলিবলৈ দিম উতলাৰ পিছতে খাব পৰা ৰেডি হৈ যাব আৰু এনেকৈ কোনে কোনে খায় বাৰু জনাবচোন দেই জলখিনি ধুনীয়াকৈ উতল আহিলে এয়া খাব পৰা ৰেডি হৈ গৈছে বেছিকৈ পানীও দিয়া নাই আমি অকণমান থুপথুপীয়াকৈ বনাইছোঁ থুপথুপীয়া মানে বেছি পানী দিলে বেছি পনীয়া হ'ব বুলি পানী বেছি দিয়া নাই এনেকৈ মাছৰ নল টেঙাখিনি দি ধুনীয়াকৈ নিমখ জলকীয়া আৰু নহৰু আদা নহৰু দি উতলিবলৈ দিলোঁ এতিয়া আজিলৈ টেঙা জোলখিনি ৰেডি হৈ গ'ল বাই বাই আজিলৈ ভিডিঅ'টো ইমানেই